সুমি বৰা নমস্কাৰ বন্ধুসকল মই সমুদ্ৰ কাজল স্বাগতম জনাইছো আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল মই সাধাৰণতে এটা টপিকৰ ওপৰত দুবাৰ ভিডিঅ' নবনাও কিন্তু এই টপিকটো নিউজতে হওক বা সোশ্যাল মিডিয়াতে হওক ইমানেই চৰ্চাত আছে যে একেটা খবৰে কোনোবাই ট্ৰুথ বুলি দিছে কোনোবাই সত্য বুলি দিছে কিছুমান নিউজ চেনেলে সুমি বৰাক লৈ ইমানেই নিউজ বনালে যে লাষ্টত খবৰৰ অভাৱ হৈ তেওঁলোকে ৰাখী বন্ধনত বিশাল ফুকনে সুমি বৰাক ৰাখী পিন্ধাইছিল নাই সেইটো খবৰ দিব লগা হৈছেগে এটো মানিব লাগিব তেওঁলোকে ৰাখী পিন্ধাইছিল নাই সেই খবৰটো উলিয়াব পাৰিলে কিন্তু সুমি বৰা যে ইমান দিন অসমতে লুকাই আছিল হেতু হলে গম নাপালে মনকল এটা ডায়লগ আছে না ওপৰ পালা জব ভি দেতা হে সব पर फाड़ के देता है তাৰে জ্বলন্ত উদাহৰণ হল আমাৰ সুমি বৰুৱা নেও নিজৰ কেৰিয়াৰ নিজৰ কামহে যিমান পপুলাৰ হ'ব নোৱাৰিলে তাতকে বেছি লাষ্ট 10 দিনত হৈ গল আৰু ইমানে পপুলাৰ হৈ গল যে তেওঁ এতিয়া 24 ঘণ্টা পুলিচৰ কাখত থাকিব লাগিব অলপ বেছিয়ে কাখত মই পলাই কৰো থকা নাই মই লুকাই আছিল অকনমান আরে ভাই মানুহে আপোনাক সমালোচনা কৰা নাছিল গালি পাৰি আছিল আরে 10 দিনৰ পিছত ওলাই আহিছে মই ভাল কিবা এটা কামবেক দি ভাল কিবা প্ল্যানিং বা স্ট্ৰ্যাটেজি বনাই আহিব এটো কি ষ্টেটমেন্ট বে ইয়াতকে ভালটো মোক এটা ৰিলস বনাবলৈ পেন্ডিং আছিল তাকে বনাই আছিল বুলি ক'ব লাগিছিল আৰু কোৱা হৈছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত যোনখন ফটো বাহিৰলৈ আহিছে তাত বাইদেউ লৈ থকা সলখনৰ দাম হেনো 8000 টকাতকেও বেছি আৰু মহোদয় পিন্ধি থকা স্পৰ্টিংটোৰ দাম 5000 টকাতকেও বেছি আৰে ইমান টকা কাপোৰত খৰচ কৰাতকে অলপ বাদাম কাজু খাব লাগিছিল কিবা এটা উন্নতি হ'লহেতেন অন্য হলে ওলাই আহি পেলাই ভাল ষ্টেটমেন্ট এটাকে দিব পাৰিলেহেতেন বাইদেউৰ এক্টিং কিমান ভাল তেওঁ পঠিওৱা সেই ভিডিঅ'টো দেখি ৰাজে গম পাইছে এনেকুৱা নাটক বনাই আছে গিৰিয়েকে এটা কথা কৈছে ভাইকে এটা কথা কৈছে বাইদেউ এটা কথা কৈছে মইতো ভাই প্ৰসেস কৰিব পৰা নাই ইমানখিনি কথা এতিয়া দুখী ওলালে দুখী নিৰ্দোষী হলে নিৰ্দোষী হেতুৱে জানো এটা অনুৰোধ জনাতো মাজে মাজে যাতে বাইদেউৰ ষ্টেটমেন্ট কিছুমান ওলাই থাকে যাতে মানুহ অলপ এন্টাৰটেইন হৈ থাকিব পাৰে সেইখিনি हेलो गाइस देउतार भाঙা ছাতিটো লৈ অকনমান ওলাই আহিছো জিহে আজি কেনকেনিয়া বৰখুন কিনো কৰিম আৰু দুখিয়া ঘৰত জন্ম লৈছো যে দেউতাৰ ভাঙা ছাতিটো লৈ অকনমান ফুৰি আছো আৰু বাই বাই গাইস দুখিয়া মানুহ ধনী মানুহ বুলি একো কথা নাই ভাই এটো হ'ব পাৰে যে তোমাৰ কামে ঘৰৰ পৰিস্থিতি অলপ তলনে নিছে পাটি চিৰিয়াখানাৰ বাঘ দেখছো কিন্তু জঙ্গলের বাঘ দেখছো না তেমনে মুরিগাঁও ডিস্ট্রিক্টের পুলাবান দেখছো মুরিগাঁও ডিস্ট্রিক্টের পুলাবানের পাওয়ার দেখছো না আরে ভাই ফার্স্ট কথাটো হল অসমীয়া ভালকে কোৱা আৰু সেকেন্ড কথাটো হল এতিয়া যেনেকুৱা পৰিস্থিতি হৈ আছে ন ৰাস্তাটো তোমালোকক দেখুৱাব বাংলাদেশৰ অনুকল এই ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব 2 ছেকেণ্ডৰ সময় লাগে চেনেলটো সাবস্ক্ৰাইব কৰোতে গটিকে টিপি দিয়ক যদি টিপা নাই এতিয়ালৈকে আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে @samudrakajal লিংক তলৰ ডেসক্ৰিপচনত পাই যাব লগ পাম নতুন এটা ভিডিঅ' টিল দেন বাই